চোৱা চিতা এও কৰে আৰু গোটেই ঘৰত আহি ভূপেন হাজৰিকা আহিলে থাকে খানা পিনা এও বনাই কি খাই কয় কি বনাই খুৱাই পাইছে কওক এইবিলাক কচু ঢেকীয়া গৰৈ মাছৰ চাটনি আপোনাৰ এনে বয়স কিমান মানুহ এতিয়া 86 আপুনি কিমান বছৰ বয়সত আহিছিল মানে মই ইয়াতে ডক্টৰ ভূপেন হাজৰিকাই ইয়াত ঘৰটো বনাইছিল মানে তেওঁৰ যে কুঠৰিত প্ৰাণটো আছে সেই প্ৰাণটো তেওঁৰ এইটো ঘৰত আছে এই যে বিছনাখন দেখিছে এতিয়া ভাঙি একদম জৰাজীৰ্ণ অৱস্থাত আছে যেতিয়া মই ইয়াৰ আগৰবাৰ আহিছিলো 2021 চনৰ 26 অক্টোবৰত সেইদিনা আহোঁতে কিন্তু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বিছনাখন ধুনীয়া হৈ আছিলে বিছনাখনত বৰ ধুনীয়াকৈ বেড কভাৰ পৰা আছিলে গাৰু চাৰু আছিলে কিন্তু আজিও আছে গাৰু চাৰু তেনেকৈ আছে কিন্তু আজি বিছনাখন ভাঙি গৈছে আপোনালোকে চাওক বিছনাখন ভাঙি জহি হৈ গৈছে সেই পিছফালৰ দৰ্জা নোহোৱাই হৈ আছে এইফালে বিছনা ভাঙিয়ে আছে দুখ লাগিলে দেখি নালাগে ৰ'ব ইফালে আহক মই এটা কথা মোক উঠাই দিলে যদি মানুহে কোনোবাই দেখা পায় এই মানুহজনক ক'ত লগ পালে এইজন হ'ল সুৰেন নেওগ হয়নে হয় মই কেনেকৈ চিনি পালো কেনেকৈ চিনি পালে তুমি গম পাবা মই এনেই ইয়াত কেমেৰাটো অন কৰিব দিয়া নাই আপুনি ডক্টৰ ভূপেন হাজৰিকা কেয়াৰ টেকাৰ আছিলে এই কুঠৰি ঘৰটোত সৰু বয়সতে আনিছিলে আপোনাক এতিয়া তেখেতৰ মানে মাটিতে চাই লৈ আছো আৰু আপুনি চিনি পোৱা নাই এতিয়া মাতটোতো অলপ ধৰিব পাৰিছো দেই আজি 2 বছৰমান আগত আহিছিলো মই ঘৰটো চাব গভৰ্ণমেণ্টে চিল কৰি দিছিল এতিয়াও চিল কৰা আছে আপুনি মোক লৈ গৈ দেখুৱাইছিল মানে দৰ্জাৰ ফাকেৰে এনেকে বিচনা এনেকে তেতিয়া কৈছিলে মোৰ নাম সুৰেন নেওগ মোৰ একদম 8 বছৰমান বয়সতে ভূপেন হাজৰিকা আনিছিল এও মানে গোটেই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ঘৰখন চোৱা চিতা কৰিছিল এটা কাজিৰঙা ঘৰখনত কেয়াৰ টেকাৰ এজন লাগেতো তেওঁতো গুৱাহাটীত থাকে কলকাতাত থাকে মানে চোৱা চিতা এও কৰে আৰু গোটেই ঘৰত আহি ভূপেন হাজৰিকা আহিলে থাকে খানা পিনা এও বনাই কি খাই কয় কি বনাই খুৱাই পাইছে কওক এইবিলাক কচু ঢেকীয়া গৰৈ মাছৰ চাটনি বিলাহী কমলা আনিছিল বোলে কাৰ্বি পাহাৰৰ পৰা হয়নে সেইটো কমলা পাত এতিয়া নাই লাষ্ট টাইম এতিয়া মই আপোনাৰ নামটো এনে ঠিক মনত ৰাখিছো নাই নামটো তুমি ভাল মনত ৰাখিছা কিন্তু এটা বেয়া নহ'ব আপোনাৰ এনে বয়স কিমান মানুহ এতিয়া 86 আপুনি কিমান বছৰ বয়সত আহিছিল মানে মই ইয়াতে 18-19 বছৰত আৰু এতিয়া 86 মানে প্ৰায় 70 বছৰে হ'ল আৰু 70 বছৰে হ'ল একেবাৰে মই লগ পাইছোঁ মই আহিছিলোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ঘৰখন চাবলৈ এইখন আপোনাৰ দোকান নেকি আহকচোন এইফালে আহক তাত হুলস্থুল হৈ আছে সেইকাৰণে ইয়াত আহিছে সেইখনো আপোনাৰ আপুনি বহক এই এতিয়া বৰদেউতা বুলিয়ে কৈছোঁ এই বৰদেউতাজনৰ নাম সুৰেন নেওগ আৰু এতিয়া কাজিৰঙাৰ কুঠৰিত ঘৰ বুলিয়ে ক'ব লাগিব আপোনাৰ এনে অৰিজিন ঘৰ ক'ত আছে দেৰগাঁও ভূপেন হাজৰিকাদেৱে আপোনাক ক'ত বিচাৰি পেলাই প্ৰথম মোক গুৱাহাটীতে লগ পাইছিলোঁ গুৱাহাটীত পাইছিলোঁ তাৰপৰা ছেকেণ্ডত মোৰ ঘৰত লগ পাইছিলোঁ মোৰ মানে দেউতাৰ মমাই সৰবজান আছিলে জ্যোতিষ আছিলে তেখেতে কিবা কিবি চোৱাবলৈ গৈ পেলাই এই তাতে মোক লগ পালে তেতিয়াৰ পৰাই চিনাকি আৰু মই তেতিয়া নাজানো যে ভূপেন হাজৰিকা এজন কি মানুহ ইমান বিখ্যাত মানুহ বুলি নাজানো মই নাজানো তাৰমানে মই মূৰ্খ তেতিয়া একোৱেই নাজানো এজন গান গায় আৰু গায় গান বহুতে গায় ইয়াত যেতিয়া আহি পেলাই তেখেতৰ ৰূপখিনি যিখিনি দেখা পাই গ'লোঁ তেখেতে 3-4 মানে বিচনা এখনতে বহি যেতিয়া কালজয়ী গীত ৰচনা কৰিবলৈ ধৰিলে আৰু কাজিৰঙাৰ বিষয়ে লৈ পেলাই যেতিয়া কিছুমান গীত ৰচনা কৰিলে তেতিয়া মই চিন্তা কৰিছোঁ মই মোৰ মনে উপলব্ধি তেখেতে এই তোমাক দেখিছে এখেতক দেখিছে এই আলমাৰিটো দেখিছে এইটোকে লৈ পেলাই আৰু তেওঁ সেইখিনি কৰি গৈছে কাৰণে আপোনাক বিচাৰি মই দুবাৰ আহিলোঁ ভাবক আপুনি তেওঁ ঘৰটো তেওঁ য'ত নাই গভৰ্ণমেণ্টে চিল কৰি থৈছে ত' তেওঁৰ ঘৰটো চাবও মানুহ আহে কিবা এটা কৰিছে সেইটো কাৰণে আহিছে আপুনি কিমান বছৰ হ'ল দেৰগাঁও নোযোৱা এনেই মাজে গৈ থাকে মানে ঘৰৰ বাকী মানুহ আছে এতিয়া ভাইকেইটা আছে বা বোৱাৰীহঁত আছে ভতিজাহঁত আছে এতিয়া তেওঁৰ লগত বেছি কথা আৰু বেছি বিতংকৈ কিয় নাপাতোঁ কাৰণ এবাৰ মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ঘৰটোলৈ আহি মানে চাবলৈ আহিছিলোঁ তেতিয়া এওঁৱে মোক গোটেই ঘৰটো দেখুৱাইছে তেখেতৰ মানে ইফালে গুৱাহাটীৰ পৰা আপাৰত যেতিয়া আহে তেতিয়া ইয়াতে ৰেষ্ট লৈ খোৱা বোৱা কৰে যিটো পায় আৰু মন যায় সেইটোকে খোৱা বোৱা কৰে আৰু তেখেতে ইয়াতে বহুতখিনি গান আৰু মোৰ এই মন প্ৰজাপতি যিখন চিনেমাত মই শ্বুটিঙো আছিল লৈছে তেখেতে ইয়াতে আৰু তেখেতৰ লগত আমাৰ সম্বন্ধটো লৈ পেলাই বহুত ফটো এইবিলাকো তেখেতে একেলগত মই আহিছিলোঁ আৰু তেখেতৰ মোক নিজৰ ল'ৰা নিচিনাকেই ভাবিছিলোঁ আৰু ময়ো তেখেতৰ এতিয়া ভূপেন দা বুলি ক'লে মোৰ অন্তৰে কান্দে কাৰণ তেখেতৰ পৰা মই যিখিনি নিজৰ দেউতাতকৈ মই বেছি মৰম পাইছিলোঁ এইবিলাক যিমান গাঁৱৰ গছ দেখিছে চব ভূপেন হাজৰিকাৰ দিনৰ গছ এই ফুল পৰ্যন্ত ভূপেন হাজৰিকাৰ দিনৰ এই ৰঙা ফুলজোপা ভূপেন দাৰ দিনত এই জামুজোপা ভূপেন দাৰ দিনত কেতিয়াবা 2-3 দিনো আছে আৰু কেতিয়াবা আহিলে সোমাই ক'বই চুৰেন মই কিবা এটা খাম এতিয়া আমিও আৰু ল'ৰা লৰিকে যি খায় আৰু তাকে আমি বনাই গৈ পেলাই খুৱাই লৈ পেলাই দিওঁ এবাৰ
এই অসুখত পৰি থাকোঁতে ক'লে মই কাৰ্বি আংলঙৰ কমলা খাওঁ কমলাটো ঢেৰ পাওঁ কিন্তু মই আনৰ নাখাম কিন্তু তাৰপৰা সেই সময়ত কাৰ্বি আংলঙৰ কমলাও আদায় হৈ আহিছে তাৰপৰা ল'ৰাই এনেকৈ একপাক ঘূৰি পেলাই এই সৰু সৰু কেইটামান প্ৰায় 15-20টামান পালে সেইকেইটা লৈ পেলাই আকৌ দি থৈ আহিছোঁ আৰু নিজেও আহি পেলাই যেতিয়া আছিলে তেতিয়াতো অলপমান ফাৰ্মৰ নিচিনা আছিলে নিজেই বাৰীত সোমাই পেলাই ইটো সিটো আনি পেলাই যোগাৰ দিয়ে আনি ইয়াতে নগাধাৰি পাৰি লৈ পেলাই তেওঁ লগৰীয়া সিতে বহি খাইছেও বহুত আনন্দ ফূৰ্তি কৰে ইমান ডাঙৰ ব্যক্তি এজনৰ ঘৰটো চাইছোঁ আজি গতিকে তেওঁৰ বিচনাখন এবাৰ আপোনালোককো দেখুৱাইছোঁ নিজেও চাইছোঁ এইখন ভূপেন হাজৰিকাদেৱৰ বিচনাখন তেওঁ ইয়াত আহিলে ইয়াতে শুইছিল এইবিলাক তেওঁৰ সম্বৰ্ধনা পত্ৰবিলাক এই গাৰুটো তেওঁৰ মানে গোটেইখিনি মই ঘৰটোও দেখুৱাইছোঁ আৰু গোটেইখিনি কথা বুজাইও দিছে খালি আজি আমি হাতীৰ লগত গৈ আছিলোঁ গৈ যেতিয়া সেই হোটেলখনত পৰঠা খাই পেলাই ওলাই আহিলোঁ আৰু মই জানো এইটো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ঘৰ এতিয়া মই যিদিনা মই এওঁৰ লগত চালোঁ প্ৰথম তাৰপিছত যেতিয়া গাড়ী লৈ যাওঁ মই ঘৰটো চাই যাওঁ এনেই গাড়ীৰ পৰাই আজি মই জানো এইটো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ঘৰ কিন্তু এওঁক যে দেখি মই আকৌ ভবা নাছিলোঁ তেওঁৰ সন্মুখতে ঘৰ বুলি জানো ভগৱানে মানে ৰাখিছে আৰু মানে কিমান দিন ৰাখে মই নিজেও থাকিব কিয় নাথাকিব বহুত থাকিব এতিয়াও চিল আছে এনেই বাহিৰৰ পৰা চাব পৰা আছে নাই এতিয়াও বাহিৰৰ পৰা এনেই ঘৰটো আৰু একদম সন্মুখৰ পৰা মূৰ্তিটোৰ কাষৰ পৰা পাৰিবা পাৰিবা কুঠৰিত মোৰ প্ৰাণটো সোমাই আছে ডক্টৰ ভূপেন হাজৰিকাই ইয়াত ঘৰটো বনাইছিল মানে তেওঁৰ যে কুঠৰিত প্ৰাণটো আছে সেই প্ৰাণটো তেওঁৰ এইটো ঘৰত আছে এইটো ঘৰতে ডক্টৰ ভূপেন হাজৰিকা আছিল আৰু এতিয়াতো গভৰ্ণমেণ্টে চিল কৰিছে ইয়াত আমি সোমাব নোৱাৰোঁ কিন্তু খিৰিকীৰে আপোনাক দেখুৱাম এই যে বিচনাখন দেখিছে এতিয়া ভাঙি একদম জৰাজীৰ্ণ অৱস্থাত আছে এটা সময়ত ডক্টৰ ভূপেন হাজৰিকা এইখন বিচনাত শুইছিল আজি ইয়ালৈ আহি মোৰ এটা বস্তু দেখি বহুত দুখ লাগিলে যেতিয়া মই ইয়াৰ আগৰবাৰ আহিছিলোঁ 2021 চনৰ 26 অক্টোবৰত আজিৰ পৰা প্ৰায় 3 বছৰ আগতে সেইদিনা আহোঁতে কিন্তু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বিচনাখন ধুনীয়া হৈ আছিলে মানে দৰ্জাৰ ফাকেৰেই চাইছিলোঁ গভৰ্ণমেণ্টে চিল কৰিয়ে থোৱা আছিলে কিন্তু বিচনাখনত বৰ ধুনীয়াকৈ বেড কভাৰ পৰা আছিলে গাৰু চাৰু আছিলে কিন্তু আজিও আছে গাৰু চাৰু তেনেকৈ আছে কিন্তু আজি বিচনাখন ভাঙি গৈছে আপোনালোকে চাওক বিচনাখন ভাঙি জহি খহি গৈছে সেইটো হয়েই যেতিয়া মানুহৰ আবদাৰত নাথাকে বস্তু তেনেকুৱাকৈ জহি খহি যায় কিন্তু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ঘৰ এইখন প্ৰিজাৰ্ভ কৰাটো চৰকাৰৰ দৰকাৰ হয় শুনি আছোঁ প্ৰিজাৰ্ভ কৰিব সেইটো কাৰণে কিবা ইছ্যু হৈ পেলাই ঘৰটো চিল হৈ আছে চিল হৈ থাকোঁতেও মানে মেইনটেনেঞ্চৰ কাৰণে বা চিকিউৰিটি এজনে ৰাখি বস্তুখিনি চোৱা চিতা এটলিষ্ট কৰাব লাগে আজি যে যিখন বিচনা জহি খহি গৈছে এইখন এতিয়া নতুনকৈ বনাব লাগিলে তাত বেলেগ কাঠ এডাল জইন দিব লাগিব কিন্তু সেই আগৰ মেইন ভূপেন হাজৰিকাৰ বিচনাখন যিহেতু ভালেই আছিলে তেনেকৈ ৰাখিলে বস্তুটো বেছি ৰিয়েল হৈ থাকিলেহেঁতেন এতিয়া যদি এই ঘৰটোৰ দৰ্জা এখন ভঙা আছে সেই দৰ্জাখন যদি নতুন এখন দৰ্জা লগাই দিওঁ সেই ভূপেন হাজৰিকাদেৱৰ নিজ হাতেৰে খোলা দৰ্জাখনটো সেইখন নহ'ব তেনেকুৱা কথা চৰকাৰলৈ মোৰ এটাই আহ্বান যেতিয়া আপোনালোকৰ ইছ্যুবিলাক ছল্ভ হয় তেতিয়া ঘৰটোৰ চিল খুলিব পৰ্যটন ক্ষেত্ৰ বনাব ঠিকে আছে কিন্তু বৰ্তমান বস্তুখিনি ভূপেন হাজৰিকাৰ ঘৰটো এটলিষ্ট মানে ভালকৈ ৰাখক আৰু যেনেকৈ আছে তেনেকৈ এতিয়াতো ভালকৈ নায়েই আৰু সেই পিছফালৰ দৰ্জা নোহোৱাই হৈ আছে এইফালে বিচনা ভাগিয়ে আছে দুখ লাগিলে দেখি এওঁ আছিলে এই ঘৰটোৰ কেয়াৰ টেকাৰ মই আগতেও কৈছোঁ এওঁ 18-19 বছৰ বয়সতে ডক্টৰ ভূপেন হাজৰিকাদেৱে আনিছিল সেইকাৰণে তেতিয়াই ডক্টৰ ভূপেন হাজৰিকাদেৱে চুকৰ দুকঠা মাটি এওঁৰ নামত দি থৈ গৈছে যাতে পিছত গৈ এওঁৰ একো প্ৰব্লেম নহয় গতিকে চাওক কিমান মহান মানুহ আছিল আপুনি আৰু বছৰ জীয়াই থাকক 86 জল একদম নেক্সট আহিলেও লগ পাব লাগিব কিন্তু আপোনাক মই 2021 চনত লগ পাইছিলোঁ এতিয়া আকৌ 24ত পাই আছোঁ আকৌ লগ পাম আহিলে আৰু দোকানখন ঠিকে চলি আছে বৰদা থাকক ভালে ঠিক আছে লগ পাম